মীৰা বৰঠাকুৰ ডাঙৰীয়ানে যে বিগত 19 জানুৱাৰীৰ নিশা GMCHত এটা কাণ্ড সংঘটিত হ'ল। এগৰাকী কিশোৰী 13 বছৰ বয়স আছিলে, তেখেতক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। তাতে কৰ্মৰত চাফাই কৰ্মীগৰাকীয়ে ধৰ্ষণ কৰাৰ অভিযোগত ইতিমধ্যে FIR দাখিল কৰা হৈছে। GMCHৰ ভিতৰত এগৰাকী কিশোৰী আজি সুৰক্ষিত নহয়, আপুনি এই সন্দৰ্ভত প্ৰথমে কি মতামত দিব? অতি দুৰ্ভাগ্যজনক কথা। ইতিমধ্যে আপোনালোকে দেখিছে কলিকতা আপোনাৰ মেডিকেল কলেজত এগৰাকী ডাক্তৰৰ লগত কেনেকুৱা দলবদ্ধভাৱে জঘন্য হত্যাকাণ্ড ঘটিল আপোনালোকে দেখিছে। এইবোৰ ঘটনা মাৰ নাযাওঁতেই এনেকুৱা GMCHত আজি এইটো ঘটনা নহয়, আমি আগতেও দেখিছোঁ বহুত কিছুমান তেনেকুৱা ঘটনা আমি শুনিবলৈ পাইছোঁ। কিন্তু 19 জানুৱাৰীৰ দিনা নিশা 12 বজাত সেই 13 বছৰীয়া মাতৃগৰাকীয়ে যেতিয়া মেডিচিন আনিবলৈ গ'ল আৰু কিশোৰীগৰাকী যেতিয়া বাথৰুমত যাওঁতে কোনোবা তেওঁৰ এজাহাৰৰ ভিত্তিত আমি দেখিছোঁ কৰবী নামৰ এগৰাকী চাফাই কৰ্মী, তেখেতেই ছোৱালীজনীক লগত নি পেলাই বাথৰুমত বাহিৰৰ পৰা আবদ্ধ কৰি এজন ল'ৰাৰ লগত মানে বেয়া কামত লিপ্ত হোৱাত তেওঁ সহযোগিতা আগবঢ়ালে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই এটা কথাই কৈছোঁ যে সমাজখন কোন দেশে গৈছে, মাতৃ সমাজৰ দায়িত্ব মাতৃ সমাজে পাহৰি গৈছে। মানুহে এই যান্ত্ৰিকতাৰ পৃথিৱীখনত মানুহৰ কৰণীয় কি এই গোটেই কথাবিলাক পাহৰি গৈছে। একচুৱেলি মই এটা কথা, এই কথাটোত GMCHত আপোনাৰ যিজন চাফাই কৰ্মীৰ দ্বাৰা এনেকুৱা হ'ল, প্ৰত্যেকটো ক্ষেত্ৰত আমি চৰকাৰক দোষাৰোপ কৰাৰ সমান্তৰালভাৱে কিন্তু আমি এটা কথাও ক'ব লাগিব যে আমাৰ যিটো মানৱ সভ্যতা মানে আমাৰ সামাজিক যিটো দায়বদ্ধতা আমি সকলোৱে পাহৰি গৈছোঁ। ই অত্যন্ত ভয়ংকৰ। আমিও এগৰাকী মাতৃ, মোৰো নিজৰ ছোৱালী আছে, গতিকে নিজৰে গা নোম শিয়ৰি যায় যে হস্পিটেলত যেতিয়া এগৰাকী কিশোৰী 13 বছৰীয়া কিশোৰী সুৰক্ষিত নহয়, তেতিয়াহ'লে আমি কেনেকৈ আমাৰ সমাজখন আগবঢ়াই লৈ গৈছোঁ, ই এক ভয়ংকৰ অশনি সংকেত। গতিকে সকলোকে নিজৰ মানে সুৰক্ষাৰ কাৰণে সকলোকে সদা সচেতন থাকিবলৈ পৰামৰ্শ দিয়াৰ বাহিৰে গত্যন্তৰ নাই। আপুনি দেখিলে আজি যে কলিকতাৰ যিটো মানে হত্যাকাণ্ড চলিলে, দলবদ্ধভাৱে ৰেপ কৰি পেলাই ডাক্তৰণীগৰাকীক যিটো কৰাৰ পিছত আজি যাৱজ্জীৱন জেল দিছে। এতিয়া শুনিবলৈ পাইছোঁ বোলে ৰেপ কেছটো এটা কমন কেছ হৈ গৈছে, গতিকে ফাঁচীৰো অৰ্ডাৰ নোহোৱা নিচিনা এনেকুৱা পৰ্যায়লৈকে আইন আদালতৰ সিদ্ধান্তবিলাক লৈছে। গতিকে মানে মানুহ যে সুৰক্ষিত নহয়, মহিলা যে আজি তাৰিখত সুৰক্ষিত নহয়, এইটো অত্যন্ত ভয়ংকৰ এটা মানে কথা। গতিকে মই সকলোকে এটাই খালি অনুৰোধ জনাইছোঁ, GMCH কৰ্তৃপক্ষকো আমি অনুৰোধ জনাইছোঁ, যিহেতুকে হস্পিটেলত ৰাতি এনেকুৱা ঘটনা হৈছে, আগতেও আমি দেখিছোঁ যে বেয়া ব্যৱহাৰ কৰা 2-4 ঘটনা আমি শুনিছোঁ। গতিকে GMCH কৰ্তৃপক্ষই যাতে ৰাতি তেওঁলোকৰ নিজৰ যাতে এটা মানে নজৰ ৰাখে প্ৰত্যেক পেচেণ্টৰ ওপৰত। দ্বিতীয় কথাটো হৈছে যে যি এজাহাৰ দিছে সেই মাতৃগৰাকী বা সেই ছোৱালীগৰাকীয়ে ন্যায় পালেনে, যাৰ ওপৰত এজাহাৰ দিয়া হৈছে তেওঁক কৰায়ত্ব কৰা হ'লনে, আৰু এই কথাটো কিয় এতিয়াও ইমান গাপ দি ৰখা হৈছে, ই এক ভয়ংকৰ মানে কথা। এই কথাটো গাপ দিব নালাগিছিল। এই কথাটোত GMCHৰ কৰ্তৃপক্ষই যাতে তেওঁলোকে যাক মকৰল কৰে, যাক কামত লয়, চুইপাৰে হওক যিয়ে হওক কামত লয়, তেওঁলোককো নিজৰ কামৰ প্ৰতি দায়বদ্ধতা আৰু তেওঁলোকে যাতে এনেকৈ কাম নকৰে, কঠোৰৰ পৰা কঠোৰ শাস্তি, দৃষ্টান্তমূলক শাস্তি দিলেহে কাইলৈৰ পৰা মানে বেলেগো সাৱধান হ'ব। কিন্তু যদি কথাবিলাক গাপ দিয়া হয়, পুলিচৰ দায়িত্ব যদি সুকলমে পালন নকৰে, তেতিয়াহ'লে আমি আমাৰ ল'ৰা ছোৱালীক যে আমি ভৱিষ্যতে যে কোনো ধৰণৰ নিৰাপত্তা দিব নোৱাৰিম, ইয়ে প্ৰমাণ কৰে। ধন্যবাদ বাইদেউ আপোনাৰ মন্তব্যৰ বাবে। হয়।